পিংকিৰ মূৰত বহুত ওকণি আছিল, সেইবাবে গাঁৱৰ মানুহবোৰ তাইৰ পৰা দূৰত থাকে। পিংকিৰ এইটো কাৰণত দুখো লাগে যে কোনো ল'ৰা-ছোৱালীয়েই তাইৰ লগত নেখেলে। এদিন পিংকি গাঁৱৰ নদীখনৰ কাষতে থকা ফিল্ডখনত খেলিবলৈ গ'ল আৰু তালৈ গৈ তাই দেখিলে তাত বহুত ল'ৰা-ছোৱালীয়ে খেলি আছে। তোমালোকে মোকো তোমালোকৰ লগত খেলাবানে? সেই কথাটোত ল'ৰা-ছোৱালীবোৰে হাঁহিবলৈ ধৰিলে। তোমালোকে মোৰ লগত কিয় এনেকুৱা কৰা? মইতো জানি বুজি মূৰত ওকণিখিনি ৰাখি থোৱা নাই। ময়োতো মোৰ মূৰৰ ওকণিখিনিৰ পৰা হাত সাৰিব বিচাৰো। তেতিয়াই ল'ৰা-ছোৱালীবোৰৰ মাজৰ ছোৱালী এজনীয়ে ক'লে, ঠিক আছে হ'ব বাৰু, তোমাক আমি আমাৰ লগত খেলাম, কিন্তু তাৰ আগতে তুমি এটা কাম কৰিব লাগিব। ঠিক আছে হ'ব, মই কৰিম, কিন্তু কি কামনো? মই তোমালোকৰ লগত খেলিবলৈ যিকোনো কাম কৰিম। দেখিলেহে গম পাম তুমি কামটো কৰিব পাৰানে নাই। ঠিক আছে হ'ব বাৰু, তুমি এতিয়া এই নদীখনত জাপ মাৰাগৈ, তেতিয়াহে আমি গম পাম তোমাৰ মূৰৰ ওকণিবোৰ পানীত উটি গ'ল। এয়া তুমি কি কৈছা? মই সাঁতুৰিব নাজানো আৰু এয়া অসম্ভৱ কথা। আৰু ওকণিও জানো পানীত উটি যাব পাৰে? তুমিয়েই কোৱাচোন। সেইবোৰ মই একো নাজানো। আমাৰ লগত খেলিবলৈ হ'লে তুমি পানীত জাপ মাৰি দেখুৱাবই লাগিব। আৰু তুমি যদি তেনেকুৱা কৰা, তেতিয়াহ'লে আমি আৰু আগলৈ তোমাৰ লগত নেখেলো বুলি কেতিয়াও নকওঁ। পিংকিয়ে কিছু সময় কথাটো ভাবি চালে। তাৰ পাছত তাই পানীত জাপ মাৰি দিলে। তাই সাঁতুৰিব নজনাৰ বাবে তাই পানীত ডুবিবলৈ ধৰিলে। বচোৱা মোক, বচোৱা, মইতো কৈছিলোৱেই মই সাঁতুৰিব নাজানো বুলি। তোমালোকে এতিয়া মোক বচোৱা, নহ'লে মই পানীত ডুবি মৰি থাকিম। পিংকি পানীত ডুবি যোৱা দেখি ল'ৰা-ছোৱালীবোৰে বহুত ভয় খালে আৰু সিহঁত তাৰ পৰা ঘৰা-ঘৰি যাবলৈ ধৰিলে। ঐ, ইয়াৰ পৰা সোনকালে পলা, পিংকি পানীত ডুবিবলৈ ধৰিছে। ল'ৰা-ছোৱালীবোৰ ভয়তে তাৰ পৰা পলাল আৰু সিফালে পিংকি পানীত ডুবি মৰি থাকিল। আৰু তাই মৰাৰ পাছত এজনী চোৰেল হৈ গ'ল আৰু চোৰেলজনীয়ে মূৰ খজুৱাই খজুৱাই ক'লে, মোৰো কি যে ভাগ্য, মৰাৰ পাছতো এই ওকণিখিনিয়ে মোৰ লগ নেৰিলে। আৰু জীয়াই থাকোঁতেতো মানুহবোৰে মোক শান্তিয়েই নিদিলে। মোৰ মূৰত ওকণি থকাৰ বাবে তেওঁলোকে মোক ঠাট্টায়েই কৰি থাকিলে। আজিতো এই ল'ৰা-ছোৱালীবোৰৰ বাবে মই মৰি থাকিবলগীয়া হ'ল। মই এতিয়া গাঁৱৰ মানুহবোৰক শান্তিত থাকিবলৈ নিদিওঁ। গাঁৱৰ মানুহ সাৱধান হ, মূৰত ওকণি থকা চোৰেল আহি গ'ল। এতিয়া মই কাকো শান্তিত থাকিবলৈ নিদিওঁ। মই মোৰ মৃত্যুৰ প্ৰতিশোধ ল'মেই। তহঁত সকলোবোৰ এতিয়াৰে পৰা সাৱধান হৈ থাক। তাৰ পাছত চোৰেলজনীয়ে তাইৰ মূৰৰ পৰা কেইটামান ওকণি হাতত লৈ মন্ত্ৰ মাৰি যাদু কৰিলে আৰু ক'লে, যা মোৰ মৰমৰ ওকণি, গাঁৱৰ মানুহবোৰৰ ওচৰলৈ যা আৰু সিহঁতক ভালকৈ এপালি দেগৈ। যা মোৰ মৰমৰ ওকণি। তাৰ পাছত চোৰেলজনীয়ে ফু মাৰি ওকণিবোৰ উৰুৱাই দিলে আৰু ওকণিবোৰ গৈ গাঁৱৰ মানুহবোৰৰ মূৰত সোমালেগৈ আৰু গাঁৱৰ এজনো মানুহ ওকণিৰ পৰা সাৰি নগ'ল। প্ৰথম দিনাতো গাঁৱৰ মানুহবোৰে একো গম পোৱা নাছিল, কিন্তু পিছদিনাৰ পৰাই গাঁৱৰ মানুহবোৰৰ মূৰত ভয়ানকভাৱে খজুৱাবলৈ ধৰিলে আৰু সিহঁতে ওকণিৰ পৰা বহুত অশান্তি পালে। তেনেকৈয়ে এদিন ৰাতিপুৱা দুগৰাকী মহিলায়ে নদীখনৰ পৰা পানী আনিবলৈ গৈছিল আৰু তেতিয়াই দুয়োগৰাকী মহিলায়ে কথা পাতিলে। নবৌ, তুমি জানানে, যোৱা ৰাতিৰে পৰা মোৰ মূৰটো ইমান খজুৱাইছে নহয়, মই থাকিব পৰা নাই। আৰু আজি ৰাতিপুৱা মূৰ আঁচুৰোতে গম পালো মোৰ মূৰত বহুত ওকণি হৈছে। মোৰো একেই অৱস্থা হৈছে। কেৱল মোৰেই নহয়, আমাৰ ঘৰৰ সকলোবোৰৰে মূৰত ওকণি হৈছে। নাজানো আৰু এটা ৰাতিৰ ভিতৰতেই ওকণিবোৰ ক'ৰ পৰা আহিল। নাজানো আৰু ইমান ওকণি ক'ৰ পৰা আহিছে। কেনেবাকৈ পিংকিৰ মূৰৰ পৰা অহা নাইতো, তাইৰ মূৰতহে বহুত ওকণি আছিল। তুমি হ'বলা গমেই নোপোৱা, যোৱাকালি যে পানীত ডুবি পিংকিৰ মৃত্যু হ'ল। এই সকলোবোৰ চাগে তাইৰ সাওৰ বাবেই হৈছে। নাজানো আৰু এইবোৰ আচলতে কি হৈ আছে।
ব'লাচোন নবৌ, বাকীবোৰ মানুহৰো খবৰ এটা লৈ আহোঁগৈ। কথাখিনি কৈ দুয়োগৰাকী মহিলা গাঁৱৰ ফালে যাবলৈ ধৰিলে। কিন্তু চোৰেলজনীয়ে এজোপা গছৰ পাছফালে ৰৈ সিহঁতৰ কথাবোৰ শুনি আছিল। আৰু তেতিয়াই চোৰেলজনী দুয়োগৰাকী মহিলাৰ সন্মুখলৈ আহিলে আৰু কান্দি কান্দি ক'লে, মই মৰাৰ বাবে তহঁতৰ অকণমানো দুখ লগা নাই। তহঁতৰ ল'ৰা-ছোৱালীবোৰৰ বাবেই মই মৰিবলগীয়া হ'ল আৰু তহঁতে মোকেই দোষী সজাই আছ। তাৰমানে তহঁতক ভালকৈ এসেকা দিব লাগিব। এনেকৈ নহ'ব। মই তহঁতক শুদাই নেৰো। তহঁতক মই শিক্ষা দি আছো ৰ। সেইখিনি কৈ চোৰেলজনীয়ে দুয়োগৰাকী মহিলাকে ওফৰাই পেলাই দিলে আৰু সিহঁত পতাপত উঠি তাৰ পৰা পলাবলৈ ধৰিলে। আৰু সিহঁত পলোৱা দেখি চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে। এয়া মাথো আৰম্ভণিহে, আগলৈ আৰু কি হয় চাই থাক। এই গাঁওখনৰ মানুহবোৰক মই জীয়াই থকায়েই টান কৰি দিম। গাঁৱৰ মানুহবোৰে মূৰ খজুৱাই খজুৱাই তত পোৱা নাছিল। আৰু তেতিয়াই তালৈ সেই দুয়োগৰাকী মহিলা গ'ল আৰু সিহঁতেও মূৰ খজুৱাই খজুৱাই সকলোবোৰ কথা ক'লে। আৰু কথাবোৰ শুনি মানুহ এজনে ক'লে, আমি ভুল কৰিছোৱেই যেতিয়া আমি এইবোৰ সহ্য কৰিবই লাগিব। কিন্তু আমি এই সমস্যাটোৰ সমাধান উলিয়াবই লাগিব। আমিনো কৰিবলগীয়া কি আছে? এই ওকণিবোৰ সাধাৰণ ওকণি নহয়, এইবোৰ চোৰেলৰ ওকণি। গতিকে এই ওকণিবোৰ আমাৰ মূৰৰ পৰা সহজে নাযায়। কিবা উপায় ওলাব নেকি কওকচোন, আমি তাকেই কৰিম। পিংকি পানীত ডুবি মৰিছিল। গতিকে আমি যদি পানীত তাইৰ মৃতদেহটো বিচাৰি তাইৰ মূৰৰ পৰা ওকণিবোৰ চাফা কৰি তাইৰ মৃতদেহটোৰ অন্তিম সৎকাৰ কৰোঁ, তেতিয়াহ'লে তাইৰ মূৰৰ পৰা ওকণিবোৰো নাইকিয়া হ'ব আৰু তাইৰ আত্মাটোৱেও মুক্তি পাব। মানুহজনৰ কথাখিনি শুনি এগৰাকী মহিলায়ে ক'লে, কিন্তু এইটো উপায় কৰিও যদি একো লাভ নহয়, তেতিয়া কিন্তু আমি বহুত বিপদত পৰিম। কিন্তু চেষ্টা কৰি চোৱাততো একো আপত্তি নাই। কেইজনমান মানুহে গৈ নদীত পিংকিৰ মৃতদেহটো বিচাৰক আৰু গাঁৱৰ বাকীবোৰ মানুহ নিজৰ নিজৰ ঘৰে ঘৰে সোমাই থাকক। নহ'লে চোৰেলজনীয়ে কেনেবাকৈ মানুহবোৰক মাৰিও পেলাব পাৰে। কিন্তু নবৌ, তুমি দেখা নাছিলা জানো? চোৰেলজনী নদীখনৰ কাষতেই ৰৈ আছিল। তাই কেনেবাকৈ মানুহবোৰক মাৰি নেপেলাইতো। তেতিয়াই মিনতিৰ মনলৈ এটা বুদ্ধি আহিল। মোৰ মনলৈ এটা বুদ্ধি আহিছে। আজি ৰাতিটো আমি নিজৰ নিজৰ ঘৰে ঘৰে সোমাই থাকোঁ আৰু কালিলৈ ৰাতিপুৱা আমি সকলোবোৰ চোৰেলজনীৰ ওচৰলৈ যাম, তাইলৈ ভয় নকৰাকৈ। বুজি পাইছানে? সকলোৱে মিনতিৰ কথা মানি ল'লে আৰু সকলোবোৰ ঘৰতেই সোমাই থাকিল। আৰু মিনতিয়ে গোটেই ৰাতিটো কিবা এটা কাম কৰি থাকিলে। পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে কেইজনমান মানুহে মিনতিক লগ কৰিবলৈ আহিল আৰু বাকীবোৰ মানুহ ঘৰতেই লুকাই থাকিল। নবৌ, অ' নবৌ, বাহিৰলৈ ওলাই আহাচোন আৰু কোৱাহি আমি নদীখনৰ কাষলৈ কেনেকৈ যাব পাৰিম? মিনতিয়ে হাতত কিবা এটা লৈ সুখী মনেৰে বাহিৰলৈ ওলাই আহিল। এয়া কি? এইযোৰ ওকণিৰ কাপোৰ। তইতো জানয়েই মই চিলাই কাম কৰি কিমান ভাল পাওঁ। আৰু তোৰ মনত আছেনে, যোৱাকালি আমি যেতিয়া নদীলৈ পানী ভৰাবলৈ গৈছিলোঁ, তেতিয়া চোৰেলজনীয়ে তাত বহুত ওকণি মেলি দিছিল। ওকণিবোৰ ইমানেই ডাঙৰ আছিল যে আমাৰ সমান হৈ যাব। আমি যদি এই ওকণিৰ কাপোৰযোৰ পিন্ধি নদীৰ কাষলৈ যাওঁ, তেতিয়াহ'লে আমি সেই ডাঙৰ ওকণিবোৰৰ সমান হৈ যাম। তেতিয়া আমি ওকণিবোৰৰ মাজত সোমাব পাৰিম। কথাটো তোমালোকে বুজি পাইছানে? তুমি কিন্তু বৰ ধুনীয়া বুদ্ধি উলিয়াইছা দেই। তাৰ পাছত মিনতি আৰু তাইৰ লগত যোৱা মানুহ কেইজনে ওকণিৰ কাপোৰ পিন্ধি লাহে লাহে নদীখনৰ ফালে যাবলৈ ধৰিলে। আৰু কিছু সময়ৰ পাছতেই সিহঁত নদীখনৰ ওচৰ পালেগৈ। মিনতিৰ পাছে পাছে মানুহবোৰ গৈ আছিল আৰু তাৰ পাছত সকলোৱে মিলি পিংকিৰ মৃতদেহটো বিচাৰিবলৈ ধৰিলে। আৰু বিচাৰোঁতে বিচাৰোঁতে এজন মানুহে পিংকিৰ মৃতদেহটো বিচাৰি পালে। আৰু তাৰ পাছত তেওঁলোকে পিংকিৰ মৃতদেহটো উঠাই গাঁৱৰ ফালে যাবলৈ ধৰিলে। আৰু মানুহবোৰে তেনেকুৱা কৰা চোৰেলজনীয়ে দেখা পালে। সিফালে গাঁৱৰ মানুহবোৰে মিনতিহঁত যোৱালৈ অপেক্ষা কৰি আছিল। আৰু কিছু সময়ৰ পাছতেই মিনতিহঁত গৈ গাঁও পালেগৈ। আৰু তাত থকা মানুহবোৰে আগৰ পৰায়ে পিংকিৰ অন্তিম সৎকাৰৰ বাবে সকলোবোৰ যা যোগাৰ কৰি থৈছিল।
আমি পিংকিৰ মৃতদেহটো বিচাৰি আনিলোঁ। এতিয়া তাইৰ মূৰৰ ওকণিবোৰ চাফা কৰি তাইৰ মৃতদেহটোৰ অন্তিম সৎকাৰ কৰিব লাগিব। তেতিয়াহে হয়তো চাগে আমাৰ মূৰত থকা ওকণিবোৰৰ পৰা আমি হাত সাৰিব পাৰিম। চোৰেলজনীয়ে কথাবোৰ শুনি আছিল আৰু তেতিয়াই তাই মানুহবোৰৰ সন্মুখলৈ আহিলে। তহঁতে ইমান সাহস ক'ত পালি মোক আকৌ এবাৰ শেষ কৰিবলৈ? তাৰ মানে তহঁতক ভালকৈ এসেকা দিব লাগিব। মই মোৰ ডাঙৰ ওকণিবোৰক মাতি আনো। চোৰেলজনীয়ে কিবা কৰাৰ আগতেই গাঁৱৰ মানুহবোৰে পিংকিৰ মৃতদেহটোৰ মূৰৰ পৰা ওকণিবোৰ চাফা কৰি মৃতদেহটো জ্বলাই দিলে আৰু তাইৰ মৃতদেহটো জ্বলাই দিয়াৰ লগে লগেই তাইৰ আত্মাটোৱে শান্তি পালে আৰু তাই তাৰ পৰা নাইকিয়া হৈ গ'ল। চোৰেলজনী নাইকিয়া হোৱাৰ পাছতেই গাঁৱৰ মানুহবোৰৰ মূৰৰ পৰাও ওকণিবোৰ নাইকিয়া হৈ গ'ল।